বৰ্তমান হৈ আছে মহাকাল যেন আছে চাৰিওফালে এনেকুৱা এটা ধাৰণা আহিল এতিয়া অকলশৰে সেই ব্ৰহ্মাই ইমান কম্পিতৰ এটা ৰূপত আছে তাৰ পিছত তেওঁ চিন্তা কৰিলে যে মই কেনেকৈ এই মহা সংকটৰ পৰা ৰক্ষা কৰিম কোনে মোক জন্ম দিলে কোনে মোক এই সংকটৰ পৰা উদ্ধাৰ কৰিব এই বুলি যেতিয়া তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে ভগৱন্তে তেওঁৰ কথা শুনিলে শুনাৰ পিছত তেওঁক এক শক্তি প্ৰদান কৰিলে শব্দ ৰূপত এটা ধ্বনি তেওঁৰ কাণত পেলাই দিলে টপ 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 সৃষ্টিত প্ৰথম শব্দ ধ্বনি ব্ৰহ্মাই শুনিলে সেই শব্দ ধ্বনিৰ অৰ্থটো তেওঁ অন্তৰাত্মাত বুজি ল'লে যে মই যাৰ পৰা জন্ম হৈছোঁ তেওঁক মই তপ কৰিব লাগিব তেওঁক মই সাধনা কৰিব লাগিব তেওঁ আহি মোক দেখা দিয়ক গতিকে এই জ্ঞানটো তেওঁ আহিব তাৰ পিছতে সেই ব্ৰহ্মাক তেওঁ ৰূপ ধৰি দেখা দিলে দেখা দিয়াৰ পিছত এতিয়া সমস্ত ৰূপ দৰ্শন দিলে ভগৱন্তৰ মহাতত্ত্বও দৰ্শন দিলে আৰু তাৰপিছত তেওঁক মহা সংসাৰৰ পৰা সংকটৰ পৰা তেওঁ মুক্ত কৰালে কোনোদিন ব্ৰহ্মাই কাকো ভয় কৰিব লগা নাই ব্ৰহ্মাই কেতিয়াও ভয়ত কেতিয়াও মানে বিতত হ'ব লগা হোৱা নাই দাপৰথীয়ে এবাৰেই বিতত হৈছে সেইজন পৰম ব্ৰহ্মপুৰুষ ভগৱন্তৰ কাৰণে তেওঁ বিতত হৈছে তাৰ বাহিৰে বেলেগৰ ওচৰত তেওঁ কেতিয়াও ভয়ত আতুৰ হ'ব লগা হোৱা নাই সেই তেতিয়াই ব্ৰহ্মাক যিটো তত্ত্ব দিলে যিটো শক্তি দিলে সেই শক্তিয়ে ব্ৰহ্মাক জীৱনতে উদ্ধাৰ কৰি আছে আৰু সেইকাৰণে কৈছে কেহি নাৰায়ণে আমাকো নিষ্ঠাৰ কৰা বৃত্ত সমুদ্ৰ দিহা দৰিখন কমল নয়ন ভকতৰ ভয়হৰ তুমি দৰ্শন দিলেই আমি এই বৃত্ত সমুদ্ৰৰ পৰা ৰক্ষা পাওঁ কাৰণ তোমাৰ আকাৰ নাই তোমাৰ জন্ম নাই তোমাৰ মৃত্যু নাই কিন্তু ভকতক ৰক্ষা কৰিবৰ কাৰণে যেতিয়াই তেতিয়াই তুমি ৰূপ ল'ব পাৰা ভকতক দৰ্শন দিয়া গতিকে মই বা আমি তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ তুমি আমাক দৰ্শন দিয়া যিটো মহেশ্বৰে নিজৰ মায়া জালে সজিলা হবে আমাক যাৰ অনুগ্ৰহে আমিও সজহু পালহু হবে প্ৰজা আত্মদৰ্শনত নিজকে চিনি পাইছে এতিয়া দেৱতাসকলে আমিও নিজৰ আত্মদৰ্শনত নিজে নিজকে চিনি পাব লাগিব গতিকে তেওঁ কৈছে যে তুমি নিজৰ মায়া জলেৰে গোটেই সংসাৰ সৃজন কৰিলা ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱকুলক তুমি সৃষ্টি কৰিলা আৰু আমাকো তুমি সৃষ্টি কৰিলা আৰু তোমাৰ সেই মায়া জগতত তোমাৰ কৰ্মখিনি কৰিবৰ কাৰণে আমাৰ জৰিয়তেও সেইখিনি সাধন কৰাৰ ব্যৱস্থা কৰিলা আৰু আমিও তোমাৰ সহায়তে আমিও প্ৰজা সৃষ্টি কৰি আছোঁ গতিকে সেইকাৰণে কৈছে যিটো প্ৰাণেশ্বৰ অন্তৰ্যামী ৰূপে থাকিয়া হৃদয়ৰ মাজে সেহি কৰ্মক শিখান্তে আচন্ত প্ৰাণে জীও যাৰ কাজে ইমান এক মহা আধ্যাত্মিক তত্ত্ব আজি উদ্ধাৰ কৰিছে নিজকে দেৱতাসকলে যে প্ৰভু ভগৱন্ত কৈছে তুমি প্ৰাণেশ্বৰ প্ৰাণৰ ঈশ্বৰ প্ৰাণক ৰক্ষা কৰোঁতা প্ৰাণ মানে কি জীৱাত্মাৰ কথা কোৱা হৈছে জীৱাত্মাক মায়াৰ সংসাৰৰ লগত তেওঁ কি কৰিছে যুক্ত কৰাই দি পৰমাত্মাৰ পৰা তেওঁ ভিন্ন কৰাই দিছে পৰমাত্মা পুৰুষ পৰম প্ৰভু ভগৱন্ত নিৰ্বিকাৰ ৰূপত আছে কিন্তু জীৱাত্মাক ইন্দ্ৰিয়সমূহক লগত দিয়াৰ কাৰণত জীৱাত্মাই প্ৰকৃতিৰ ৰূপ লৈছে আৰু প্ৰকৃতিৰ ৰূপত অজ্ঞান অন্ধকাৰত ইন্দ্ৰিয়সমূহৰ জৰিয়তে তেওঁ মানে ডুবি থাকিব লগা হৈছে গতিকে সেইকাৰণে কৈছে যে যি মহাজ্ঞান তুমি এই ভক্তসকলক প্ৰাণীসকলক তুমি দি আছা এই জ্ঞানটো তুমি আচলতে কাকো দিয়া নাই তুমি নিজে সেই জ্ঞানটো তুমি ধাৰণ কৰি আছা হয়নে নহয় কওকচোন হৃদয়তে থাকি তুমি জ্ঞানটো ধাৰণ কৰি আছা কাৰণে আমি সেই জ্ঞানটো প্ৰকাশ কৰিব পাৰিছোঁ আমি অহংকাৰ কৰিছোঁ এইখিনি মই জানো বুলি মোতকৈ কোনো নাজানে বুলি আমি অহংকাৰ কৰিছোঁ কিন্তু বাস্তৱতে মই জানো মনত আহিব পাৰোঁ জানো মই জানো কিবা এটা মই বুজিব পাৰোঁ জানো বুজিছে কোনে তেওঁৱেই জীৱাত্মা ৰূপে মনাত্মাৰ জৰিয়তে পৰমাত্মাৰ শক্তিৰে
সমস্তখিনি জ্ঞান দিছে আৰু জীৱাত্মা শক্তিয়ে মনাত্মা বা ইন্দ্ৰিয়সমূহৰ জৰিয়তে সেইখিনি মনত ৰাখিছে। মনত ৰখাৰ কাৰণে প্ৰচাৰ কৰিছে ইন্দ্ৰিয় শক্তিৰ জৰিয়তে। আৰু যদি ইন্দ্ৰিয়ই যদি শক্তি নাপায় প্ৰকাশ কৰিব পাৰিব জানো? বোবা মানুহ এজনে কথা ক'ব নোৱাৰে, তেওঁ মনৰ ভিতৰত কি ভাৱ চলি আছে কোনে জানে? গতিকে সেই শক্তিটো আহিব ক'ৰ পৰা? ভগৱন্তৰ পৰাই আহিব। ভগৱন্ত ক'ত আছে? মোৰ দেহতে আছে। গতিকে এইকাৰণে দেৱতাসকলে কৈছে তুমি দেহৰ মাজত থাকি শিষ্য ৰূপে তুমি জ্ঞান গ্ৰহণ কৰি আছা আৰু পৰম প্ৰভু ৰূপে তুমি গুৰু ৰূপে থাকি তুমি জ্ঞান দান দিছা। বিবেক বুদ্ধি দি চেতনাটো দিছা, কোনটো সঁচা কোনটো মিছা, ধীৰ বুদ্ধি প্ৰদান কৰি আছা। এই লীলাখন তুমিয়েই ভিতৰত থাকি কৰি আছা। আমি কিন্তু নিৰ্বিবাদ। কিন্তু তুমি সেই শক্তিটো যেতিয়া তুমি শৰীৰৰ পৰা আঁতৰাই লৈ যাবা, লগে লগে এই অহংকাৰী দেহটো ক'ব নোৱাৰা হৈ নিথৰ হৈ পৰিব। চকু, কাণ, নাক, মুখ, ইন্দ্ৰিয় সমস্ত চব ঠিকেই আছে, কিন্তু জ্ঞান নাই, চেতনা নাই। তেতিয়াহ'লে আমি যে জীয়াই আছোঁ, এই অনুভূতিটো আমি কেনেকৈ জীয়াই আছোঁ আমি অনুভৱ কৰিব লাগিব। কোনে আমাক জীয়াই ৰাখিছে? প্ৰাণবায়ু নামৰ সেই নিৰাকাৰ শক্তিটোক লৈ আমি খেলা কৰি আছোঁ, অথচ সেই শক্তিটোক আমি ধৰি ৰাখিব পৰাকৈ আমাৰ শক্তি কোনেও লাভ কৰিব পাৰে। অহংকাৰ সূত্ৰে অৰ্জুনে কৰিছিল বিপ্ৰক মহা প্ৰতিজ্ঞা যে তোমাৰ পুত্ৰক মই ৰক্ষা কৰিম, যমৰ হাতৰ পৰা মই ৰক্ষা কৰিম, তুমি চিন্তা কৰিব নালাগে। পাৰিলে জানো? নোৱাৰিলে। প্ৰাণবায়ুখনক ৰোধ কৰিবৰ কাৰণে তেওঁ কি কৰিলে? কিমান ডাঙৰ এক পিঞ্জৰা বনাই দিলে। ক্ষুদ্ৰ এক পৰুৱা এটাও তাত প্ৰৱেশ কৰিব নোৱাৰে, অকণমান বায়ু প্ৰৱেশ কৰিব নোৱাৰে। নিশ্চিত এক ৰূপ দিলে কৰ্মশক্তিত বলীয়ান হৈ। কিন্তু ভগৱন্তৰ প্ৰাণ শক্তিক কোনেও বাধা দি ৰাখিব নোৱাৰে। ইচ্ছা শক্তি প্ৰয়োগ কৰি প্ৰভু ভগৱন্তে জীৱ সমস্তৰ লগত খেলা কৰি আছে। এই তত্ত্বটোহে আমি এতিয়া উদ্ধাৰ কৰিব লাগিব। কিন্তু দেৱতাসকলে সংকটৰ সময়ৰ শুভ বুদ্ধি যে উদয় হ'ল, সেইকাৰণে ঈশ্বৰে গুণ তত্ত্ব মনত পৰাৰ ফলত বিদ্যাসুৰো তেওঁলোকৰ ওচৰলৈকে আহিব পৰা নাই। ভগৱন্তে ক'ৰবাতে ৰাখি থৈছে। গতিকে ভগৱন্তৰ ভক্তসকলক সেইকাৰণে কাল আৰু মায়াৰ পৰা সৰ্বখনতে মুক্ত কৰি ৰাখে। তাৰ প্ৰমাণটো আমি সমাজে পাই আছোঁ। কিন্তু আমি সেই প্ৰমাণটো পালেও দৃঢ় বিশ্বাস আমি ল'ব পৰা নাই। সেইখিনি আমি ল'ব পাৰিব লাগিব। এতিয়া কৃষ্ণ সন্তুষ্ট হৈছে নে নহৈছে? কৃষ্ণৰ গুণানুকীৰ্তন কৰি থাকিলে কৃষ্ণৰ বোলে বৰ ভাল পায়, হয়নে নহয়? আমাৰ গুণানুকীৰ্তন কোনোবাই যদি কৰি থাকে, আমাৰ জানো বেয়া লাগিব জানো? মোৰ দুখখিনি কোনেও আলোচনা কৰা নাই, কিন্তু গুণখিনিকে আলোচনা কৰি আছে। গতিকে মই এটা সময়ত পাহৰি যাম, মোৰ কোনো দুখেই নাই নেকি, এনেকুৱা এটা ধাৰণা হয়তো আহিব। গতিকে সেইকাৰণে ভগৱন্তে সদায় যিসকলে তেওঁক বুজি পায়, যিসকলে তেওঁৰ গুণ তত্ত্ব প্ৰচাৰ কৰে, গতিকে সেইসকলক তেওঁ সদায় পায়। গতিকে সেই মহাশক্তিৰেহে আমি ঈশ্বৰক লাভ কৰিব পাৰিম। কৃষ্ণ জয় কৃষ্ণ। হেৰাম তথাপি তোমাৰ স্বৰূপ নজানো, আমি সব মন্দমতি আপোনাকো আমি ঈশ্বৰ মানিয়া নকৰো তজু ভকতি। অসুৰে আমাক অনেক নিকাৰ কৰি আছে বাৰে বাৰে, তাত যিটো হৰি নানা ৰূপ ধৰি কৰিলা লোক নিস্তাৰ। যিটো পৰম ব্ৰহ্ম নাহি জন্ম কৰ্ম,
নিৰঞ্জন নিৰাকাৰ তথাপি ভকত জনকপালিতে ধৰা প্ৰভু অৱতাৰ দেৱ ঋষি নৰ বন জলচৰ মায়া কৰি তনু ধৰি যুগে যুগে প্ৰভু ভকত কপালা নিজ যশ কৰি। এতিয়া দেৱতাসকলে পুনৰ কৈছে যে হে প্ৰভু, তুমি সমস্ত জীৱৰ দেহত তুমি প্ৰৱেশ কৰি তুমিয়ে সমস্ত কৰ্মখিনি কৰি আছা, কিন্তু তথাপিও তোমাৰ স্বৰূপটো আমি নাজানো। কাৰণ যে আমি মন্দমতী, আমি অন্ধমতী, আমি বিষয়ত মজি থাকোঁতেই নিজৰ বাহিৰে আমি কাকো চিনি নাপাওঁ, হয়নে নহয় বাৰু? কওকচোন বাৰু। মায়ে যেতিয়া সৰুতে যেতিয়া গোটেই ভাই ককাইখিনি বা সন্তানখিনি আমাক একেলগে যেতিয়া বস্তুখিনি ভগাই দিয়ে, খোৱা বস্তুখিনি, তাতেই আমি কি কৰোঁ যে আপোন পৰ বিচাৰি যে তেওঁতকৈ মোকে অলপমান বেছিকৈ দিয়ক, মোকে অকণমান বেছিকৈ দিয়ক, এই ধাৰণাটো আমাৰ সেই শৈশৱ কালৰ পৰাই আমাৰ জন্ম হয়। নিজৰ বাহিৰে আমি বেলেগৰ কথা প্ৰথমতে নাভাবোঁ যে মোক নালাগে, মোৰ দাদাকে দিয়া। কোনোবা এজন সন্তানে কৈছেনে বাৰু? তেওঁ আগতে জন্ম হ'ল, গতিকে অধিকাৰটো তেওঁৰে বেছি, গতিকে তেওঁকে দিয়া গোটেইখিনি, তেওঁ পালেও হ'ব। আমিতো নকওঁ, আমি ক'বলৈ কাক দিয়া নিদিয়া বেলেগ কথা, কিন্তু মোক লাগিব। কথাটো হয়নে নাই বাৰু? গতিকে কোনে খায় এই কথাটো আমি জানিব লাগিব, যে আমাক যে লাগে লাগে বুলি কওঁ খোৱা বস্তুখিনি, দ্ৰব্যখিনি, আমি খাওঁ জানো? মুখখনে যেতিয়া চুবাই কৰি গিলি দিব, জিভাখনে অকণমান সোৱাদ পাব, তাতে আমাৰ তৃপ্তিটো হৈ যায়। তাৰপিছত যেতিয়া গলত পৰে তাৰ খবৰটো আমি নাৰাখোঁ। শেষত গৈ কি হয়গৈ? সেই খাদ্য আৰু খাদ্য হৈ নাথাকে, মল আৰু মূত্ৰৰ ৰূপত বাহিৰ হৈ যায়। তাৰপিছত সেই খাদ্যখিনি মল আৰু মূত্ৰৰ মাজত বিচাৰি যাম জানো? কৃষ্ণ যাম জানো? নহয় জানো? সেই অকৃষ্ট হৈ গ'ল, নিজৰে মল মূত্ৰক নিজেই ঘৃণা কৰোঁ। তেতিয়াহ'লে আমি কিমান দিব্য ভোগ কৰি আমাৰ কি লাভ হৈ গ'ল? শেষটোতো মল আৰু মূত্ৰই হৈ গ'ল। কিন্তু তাৰ মাজতে যিখিনি শক্তি বুলি কৈছোঁ, দেহে যদি পালে, সেই শক্তিখিনি কেনেকৈ দেহে পালে, কোনে বনালে, কোনে খাদ্যখিনি হজম কৰিলে, কোনে তাৰ ফলটো পালে, এই কথাটোতো আমি কোনোদিন নিবিচাৰোঁ। অগ্নি দেৱতাক সেই জাগাটো দিছে, তুমি এইখিনি কৰ্ম কৰিবা, গতিকে তেওঁ আহাৰবিলাক কেনেকৈ পাৰে হজম কৰি তাৰ পৰা ৰসটো কেনেকৈ উলিয়াব লাগে, নাৰীগণৰ জৰিয়তে কেনেকৈ শক্তিটো বিগ্ৰহণ কৰিব লাগে, আমিতো বিজ্ঞান তত্ত্ব কোনোদিন বিশ্লেষণ নকৰোঁ। কেৱল মই খাইছোঁ সিমানতে আমি সন্তুষ্ট হৈ ৰৈ যাবলৈ যত্ন কৰিছোঁ। গতিকে এইকাৰণে কৈছে যে ভিন্ন ৰূপত তুমি আমাক শৰীৰতে থাকি তুমি সহায় কৰি আছা, তথাপিও আমি তোমাক চিনিব নোৱাৰোঁ। আমি যে অসুৰ জাতি, প্ৰকৃতপক্ষে দেৱতাসকলেও কৈ আছে যে আমি যদি দেৱবুদ্ধি লৈ যদি কৰ্ম কৰোঁ, তেতিয়াহ'লে কোনোদিন তোমাক নাপাহৰোঁ। কিন্তু আসৰিক শক্তিবিলাক, তামসিক শক্তিবিলাকৰ লগত যদি আমাৰ খেলা হয়, তেতিয়া আমি পাহৰি যাওঁ। অৰ্থাৎ দেৱতাসকলেও স্বীকাৰ কৰিছে যে আমাৰ বহুত দুখ হ'ল, কিন্তু দেৱতাই আচলতে দুখ নকৰে। দুখৰ ভাৰটো কাক দিয়া হয়? অসুৰক দিয়া হয়। গৰ্ব, অহংকাৰ, খং, ৰাগ, এই সমস্তখিনিকে দিয়ে, হয়নে নহয় বাৰু? মোৰ খংটো বেয়া বুলিয়ে তেওঁ জিকি যাব বিচাৰে, হয়নে? কিন্তু কথা হ'ল সেইখিনি শক্তি কোনে কাক দিছে, এই কথাটো আমি অৱলম্বন কৰিব লাগিব। ভগৱন্তই নিজৰ শক্তিৰে সমস্ত জগতক, সমস্ত দেহক পৰিচালনা কৰি আছে, তথাপিও আমি বুজি নাপাওঁ। আজি দেৱতাসকলে বুজি পাইছে কাৰণে এতিয়া শেষত গৈ তেওঁ শৰণাপন্ন হৈছে। অসুৰে আমাক অনেক নিকাৰ কৰি আছে বাৰে বাৰ,
এই অসুৰ বাহিৰৰ পৰা আহি পেলাই আমাক বাৰম্বাৰ নিকাৰ ভুঞ্জাই থকা নাই। দেহৰ ভিতৰত থকা অসুৰকেইটাই আমাক নিকাৰ ভুঞ্জাই আছে। কাৰোবাক যদি টানকৈ এষাৰ কথা ক'লোঁ, কাৰোবাৰ মনত আঘাত লগাকৈ যদি এটা বাক্য বান প্ৰয়োগ কৰি দিলোঁ, সেই বাক্য বান পুনৰ আমাৰ গালৈকে ঘূৰি আহিছে। হয়নে নাই কওকচোন বাৰু? আমি যদি কাৰোবাক কটু কথা ক'লোঁ, তাৰ প্ৰত্যুত্তৰত তেওঁ আমাতকৈ তীব্ৰ বাক্যবান প্ৰয়োগ কৰিছে, যিটো মই সহ্য কৰিব নোৱাৰোঁ। তাৰপিছত আৰু বেছি বাক্যবান প্ৰয়োগ কৰিবলৈ যত্ন কৰিলোঁ। এনেদৰে কৰোঁতে কৰোঁতে এটা সময়ত যিটো বিভৎস ঘটনা ঘটিব, মৰা মৰি কটা কটি দণ্ড খৰিয়াল ঈৰ্ষা দেশ ইত্যাদি ইত্যাদি ভাৱনা, তাৰ পৰা আমি পৰিত্ৰাণ নাপালোঁ। কিন্তু আৰম্ভণিতে যদি তেওঁক মই যদি তীব্ৰ বাক্যবান নিদি ধৈৰ্য সহ্যই যদি মই ৰৈ থাকিলোহেঁতেন নিমাতে, এটা সময়ত তেওঁ তীব্ৰ বাক্যবান প্ৰয়োগ কৰি কৰিও শেষত গৈ হাৰ মানি তেওঁ গুচি গ'লেহেঁতেন। ইয়াক কৈ আৰু কি লাভ আছে? হয়নে নাই বাৰু কচোন? প্ৰকাণ্ড শিল এটাত যেতিয়া ডাঙৰ আপোনাৰ যিমান আপুনি আঘাত নকৰক কিয়, ফৰ্মতি নামাৰক কিয়, শিলত পৰি যদি সেই ফৰ্মতিকেইটা ভাঙি যায়, এটা সময়তো ফৰ্মতি দিয়াজনেতো ক'ব লাগিব এইটো শিলক আমি বলে নোৱাৰোঁ, গুচি যাব লাগিব। গতিকে ঠিক তেনেকৈ ধৈৰ্যৰ ইমান মহাশক্তি আছে, এই শক্তিটো আমি ধাৰণ কৰিব পাৰিব লাগিব। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তক এনেদৰে তেওঁ দেৱতাসকলে কৈ আছে যে মহাশক্তিৰ পৰা মানে কালৰ পৰা সংকটৰ পৰা তুমিয়ে আমাক ৰক্ষা কৰাৰ বাহিৰে আৰু উপায় নাই। তাত যিটো হৰি নানা ৰূপ ধৰি কৰিলা লোক নিষ্ঠাৰ, তুমি সমস্ত জনকে তুমি নানা ৰূপ ধৰি নিষ্ঠাৰ কৰি আছা। আজি দেৱমূৰ্তি অহাৰ কাৰণে দেৱতাসকলে কৈছে, এতিয়া যে আমি যে ল'ৰা ছোৱালীক বা পিতৃপুৰুষৰ কথা নকওঁৱেই, জন্ম হোৱাৰ পিছৰ পৰা সৰু সৰু ল'ৰা ছোৱালী যে প্ৰতিপালনৰ ব্যৱস্থা কৰোঁ, তেওঁলোকৰ সুখৰ দুখৰ কথা যে চিন্তা কৰি আমি যে মত্ত হৈ থাকোঁ, তাতো ভগৱন্তৰ এটা বাঞ্ছা আছে। আজি ভগৱন্তই পিতৃ ৰূপ লৈ সেই জীৱবিলাকক কি কৰি আছে? ৰক্ষণাবেক্ষণ দি আছে, কৃপা কৰি আছে। হয়নে নহয়? পিতৃৰূপে মহা জ্ঞান দৰ্শন দিছে সন্তানক। প্ৰথমতেই আদ্য গুৰু পিতৃ মাতৃৰ ৰূপতে সন্তানক কি কৰি আছে? কৃপা কৰি আছে। ভগৱন্তৰ ৰূপ লৈ মনুষ্যৰ ধাৰণাতে কৰ্মখিনি তেওঁ কৰাই আছে, কিন্তু আমি কৰা বুলি পেলাই নিজকে আমি অহংকাৰ কৰোঁ। কিন্তু আজি দেৱতাসকলে কৈছে যে তুমি সমস্ত দেহতেই তুমি আছা, যেতিয়াই যিটো কৰিব লাগে তুমি সেইটোকেই তুমি কৰি আছা আৰু এনেকৈ তুমি চলাই আছা। কিন্তু মইতো কোনো কাৰণতে ক'ব নোৱাৰোঁ, ঈশ্বৰে দিয়া বুদ্ধিটো দিয়াৰ কাৰণে মোৰ এইখিনি হৈছে। কিন্তু দেৱতাসকলে কৈছে কোনেও নিজৰ ইচ্ছামতে কোনো কৰ্ম কৰিব নোৱাৰে, কোনেও নিজৰ ইচ্ছামতে কোনো এটা বাক্য প্ৰয়োগ কৰিব নোৱাৰে। যথা সময়ত যি ক'ব লাগে ভগৱন্তে তেওঁক চিত চেতনাত সেই শব্দবিলাক দিব, বুদ্ধিবিলাক দিব, সেইমতেই কৰ্মখিনি হ'ব। গতিকে আজিও উপলব্ধি কৰিছে দেৱতাসকলে, প্ৰভু বৃত্তাসুৰটো এদিন জন্ম হোৱা নাই, বৃত্তাসুৰ মহাকাল ৰূপ লৈ এনেই অহা নাই, এয়া তোমাৰো ইচ্ছা শক্তি জড়িত হৈ আছে। গতিকে তোমাৰ ইচ্ছা শক্তিত আমি কিন্তু এতিয়া হাহাকাৰ হৈ আছোঁ, কাৰণ আমি যে অজ্ঞানী। গতিকে তুমি বৃত্তাসুৰক মেলি দিছা মহাকাল ৰূপত, আমি তাক বুজিব পৰা নাই। কিন্তু এতিয়া বুজিব পৰা উপায় আমি তোমাৰ পৰা পাব লাগিব, তুমি আমাক ৰক্ষা কৰিব লাগিব। এনেদৰে শৰণাপন্ন হ'বলৈ তেওঁলোকে বদ্ধপৰকৰ হৈছে। আৰু শেষত কৈছে দেৱ ঋষি নৰ বন জলচৰ মায়া কৰি তনু ধৰি যুগে যুগে প্ৰভু ভকতক পালা নিজ যশ সত্য কৰি। ইমান এক আধ্যাত্মিক তত্ত্ব কৈছে চাওকচোন, যে দেৱতাসকল আন কোনো নহয়, প্ৰভু ভগৱন্তই এটা ৰূপ। ঋষি সমস্ত মনুষ্য নহয়, তেওঁলোকেও ভগৱন্তৰ একো এটা ৰূপ। আৰু এই নৰসকলো ভগৱন্তৰে এটা এটা ৰূপ। তাৰ লগতে বনচৰ জলচৰ যিমানবিলাক জীৱ আছে, যত জীৱ তত শিৱ, সমস্ত জীৱতেই প্ৰভু ভগৱন্তৰ শক্তি আছে কাৰণেই, চৈতন্যতা প্ৰকাশ কৰিছে কাৰণেই
সেই জীৱবিলাকে শোভাবৰ্ধন কৰি আছে বা জীৱবিলাকৰ জৰিয়তে কৰ্ম বাসনা সৃষ্টি কৰিছে। আৰু এই সমস্তবিলাক তুমি মায়া কৰি পেলাই তুমি হৰি ধ্যান কৰি আছা। মায়া কৰি তনু ধৰি সমস্ত জীৱ ৰূপত তুমিয়েই ৰূপ লৈ আছা। গতিকে যুগে যুগে প্ৰভু ভকতক পালা নিজৰ যশ সত্য কৰি। তুমি এইদৰে লীলা কৰি যুগে যুগে তুমি ভকতক ৰক্ষা কৰি আছা আৰু তুমি নিজৰ যশ আৰু কীৰ্তিয়ে তুমি প্ৰচাৰিত কৰি সেইটোৱে যে সত্য, তোমাৰ বাহিৰে যে সমস্ত অসত্য, এই মহা গুণ তত্ত্বখিনি তুমি প্ৰচাৰ কৰি আছা। কৃষ্ণ জয় কৃষ্ণ। তোমাৰ গুণ খুজিবে কহিয়া নপাওঁ পা কোটি কোটি জন্ম উপজি কিংকৰো হৈব তুমি প্ৰাণদাতা, তুমি পিতা মাতা, তুমি হে পৰম দেৱ, তোমাৰ চৰণতে যিকোনো আনক কৰিবে সেৱা। তুমি হে আমাৰ দুৰ্গতি তৰাইবা, কৰি আছো মনে এতেকে তোমাত শৰণে পখিলো, সকলে দেৱতাগণে। দেৱতাসকলে শেষত ভগৱন্তৰ ওচৰত এই বুলি নিবেদন কৰিছে যে তোমাৰ যিমানবিলাক গুণ আছে, যি গুণেৰে সমস্ত জীৱক তুমি ৰক্ষা কৰি আছা, সেই গুণৰ অন্ত কৰি শেষ কৰিব নোৱাৰোঁ। সেই গুণৰ ধাৰ আমি কেতিয়াও কোনো কালে আমি খুজিব নোৱাৰোঁ জীৱসকলে। চাওকচোন বাৰু কিমান ডাঙৰ কথা কৈ আছে। আমিতো নিজৰ মতে একো কৰ্ম কৰিব নোৱাৰোৱেই, ঈশ্বৰৰ ইচ্ছামতেই কৰ্মখিনি হৈ আছে, আৰু সেই ঈশ্বৰক বুজিবৰ কাৰণে আমি কোনোদিন চেষ্টা নকৰোঁ। গতিকে ঈশ্বৰ যে আমাৰ দেহত আছে, ঈশ্বৰে যে আমাৰ দেহটোক চলাই আছে, গতিকে কিমান এক কৃপা কৰি আছে আমাৰ এই জীৱবিলাকক, ইন্দ্ৰিয়বিলাকক, আত্মাক কেনেকৈ তুষ্ট কৰাই আছে, বিষয় সংসাৰ ভোগ কৰাই আছে, সুখ সমুদ্ৰত আমাৰ সমস্তক তৃপ্ত কৰাই আছে। অথচ দুখৰ সমুদ্ৰখনকেই আমি প্ৰথমতেই দেখা পাওঁ। সুখৰ ভোগৰ ব্যৱস্থাটো কেনেকৈ প্ৰভু ভগৱন্তৰ পৰা পালোঁ, এইটো কথা আমি চিন্তা নকৰোঁ। সেইকাৰণে আজি দেৱতাসকলে কৈছে, তুমি আমাক জীৱকসকলক যিমান কৃপা কৰিছা, কোটি কোটি জন্ম উপজি মৰিলেও তোমাৰ ধাৰ সজিব নোৱাৰি। গতিকে সেইকাৰণে কৈছে যে আমি সেই ধাৰ খুজিব নোৱাৰোঁ যেতিয়া তোমাৰতো দাসী হৈ থাকিব লাগিব। কাৰোবাৰ পৰা যদি আমি ধাৰ লৈ আহোঁ, ধাৰখিনি মাৰিব নোৱাৰালৈকে তেওঁৰ কৃতদাস হৈ থাকিব নালাগিব জানো বাৰু? তদু ভগৱন্তৰ পৰা যিখিনি আমি ধাৰ ল'লোঁ বিষয় সংসাৰ ভোগ কৰিবৰ কাৰণে, বিশেষকৈ এটা মনুষ্য তনু লাভ কৰিলোঁ। এই মনুষ্য তনুটো আমিতো নিজে নিজে লাভ কৰা নাই। মোৰ পিতৃ মাতৃও ইচ্ছা কৰি এটা দেহ সৃষ্টি কৰি দিব নোৱাৰে। ব্ৰহ্মশক্তিৰ আধাৰত প্ৰভু ভগৱন্তে কাৰ জৰিয়তে কেনেকৈ সৃষ্টি কৰাব, তেওঁৰ ইচ্ছামতেহে হয়। আমিতো নিজৰ ইচ্ছামতে কোনেও এটা সন্তানৰ ৰূপ দিব নোৱাৰোঁ। সন্তানৰ ৰূপ ভগৱন্তে গৰ্ভতে কেনেকৈ কাক দিব, সজাই পৰাই আনি বাহিৰত জন্মসূত্ৰে উলিয়াই দিব। তেতিয়া আমি সেইটো ৰূপত আমি মোহত আচন্ন হওঁ। এইখিনিহে আচল।
কিন্তু প্ৰকৃততে সেইখিনি আচল কোনে কৰাইছে? মায়া সংসাৰ প্ৰভু ভগৱতে কৰাইছে। যিটো ৰূপ আমাক প্ৰথমতে দিছে, মাতৃগৰ্ভৰ পৰা জন্ম হৈ আহোঁতে যিটো ৰূপ পাইছিলোঁ, সেইটো ৰূপ আমাৰ আছে জানো? ক্ষণে ক্ষণে ৰূপ সম্বৰ হৈ গৈ আছে, ক্ষণে ক্ষণে ৰূপৰ সৃষ্টি হৈছে, আকাৰৰ সৃষ্টি হৈ আছে। কোনে কৰাইছে? ঈশ্বৰে সেই সমস্তখিনি কাল আৰু মায়াৰ জৰিয়তে সাধন কৰি দি আছে। কৰ্মখিনিও কৰি আছে, চিত বুদ্ধিখিনিও দি আছে, তেওঁই কৰি আছে। তাৰ জৰিয়তে আমি যিটো জ্ঞান উপলব্ধি কৰিব পাৰিছোঁ যে ভগৱন্তৰ ওচৰত আমি চিৰদিনী। গতিকে সেই ঋণ আমি কৌটি কৌটি জনমতো যিহেতু আমি পৰিশোধ কৰিব নোৱাৰোঁ, তেওঁৰ দাসেই হৈ থাকিব লাগিব। এনেকুৱা এক শুভ বুদ্ধি আমি পাব লাগিব। দাসত্বত এক মহা শান্তি আছে, নিজত্বত সদায় অশান্তি আছে। মোৰ মতে মই কাম কৰিম, এই অংগীকাৰটো যেতিয়ালৈকে আপুনি ল'ব পাৰিব, তেতিয়ালৈকে আমি অশান্তিত ভুগি থাকিব লাগিব। আপোনাৰ মতে যদি কৰ্মখিনি কৰিব নোৱাৰে, তেতিয়াহ'লে মনটো কিমান অশান্তিত হৈ থাকিব। কিন্তু কাৰোবাৰ আজ্ঞাবাহী হৈ যদি আপুনি কৰ্ম এটা কৰে, আপুনি কৰ্ম কৰাৰ পিছত আপুনি মহাকৰ্মৰ আনন্দহে আপুনি পাব। মোক যি কৰিব দিছিলে মই সেইখিনিকে কৰিম। মোৰ কৰ্ম দেখি তেওঁ মোক প্ৰশংসা কৰিছে, গতিকে মোৰ ভাল লাগিছে। কিন্তু মই আজি নিজৰ বুদ্ধিমতে যিটো কৰ্ম সাধন কৰিছোঁ, অলপ পিছতে মোৰ দৃষ্টিতে সেইটো কিবা নহয় কিবা এটা ভুল ওলাইছে। বেলেগে ক'লেটোতো বেলেগেই কথা, যে এইটো কৰিব নালাগিছিল নে বুলি ক'লেতো বেলেগেই কথা। মোৰ নিজৰ দৃষ্টিতেই ক'ব লগা হৈছে যে মোৰ এইটো কাম আৰু বেছি ভাল কৰিব পাৰিলেহেঁতেন, তাৰমানে বেয়া হ'ল, ভবামতে হয়তো নহ'ল। গতিকে এইকাৰণে দাসত্বৰ যিটো মহাগুণ, সেই গুণটো আমি স্বীকাৰ কৰিব লাগিব। সেইকাৰণে স্বয়ং শংকৰদেৱ গুৰুজনাই ভগৱন্তৰ দাস যে আমি সকলো, এই পৰিচয়টো তেওঁ নিজেই দিছে। কৃষ্ণৰ কিংকৰে শংকৰে কৰে, বোলা হৰি হৰি সমস্ত লয়। গতিকে আমি যেতিয়া দাসত্বত বন্দী হৈ থাকিম, আমি সুখী। ঈশ্বৰৰ দাসত্বত আমি সেই সুখটো পাব পৰাৰ অৱস্থা হ'ব লাগিব। দৈত্য দানৱৰ দাসত্ব হ'লে আমি সদায় যন্ত্ৰণা পাম, কিন্তু ঈশ্বৰৰ দাসত্ব হ'লে আমি সদায় সুখ ভোগ কৰিম। এই মহাতত্ত্ব আজি দেৱতাসকলে লাভ কৰিছে আৰু ভগৱন্তৰ ওচৰত কৃপা কৰিছে, তুমি আমাক এই সংকটৰ পৰা উদ্ধাৰ কৰা। বাৰু যি নহওক বোলো সমস্ত, আৰু এটা পদৰ পিছতে আমাৰ এটা চেক পৰিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই চেগতে হয়তো ভাগৱতৰ সামৰণি মাৰিব লাগিব। গতিকে ইমান সময় ধৈৰ্য সহকাৰে আপোনালোকে আমাৰ এই আলোচনাটো অতি সুন্দৰভাৱে শ্ৰৱণ কৰিলে। সুন্দৰ এক পৰিৱেশ আমি পালোঁ। আমি আৰম্ভণিতে ভাবিছিলোঁ আজি তেনেই সেৰেঙা হ'ব নেকি, কিন্তু দেখিলোঁ ভগৱন্তৰ নামৰ কি মহাশক্তি, নামৰ ৰসৰ কি মহাতত্ত্ব। আপোনাৰ সবক এই মুহূৰ্তত এনেদৰে পাই আমি সঁচাকৈ কৃতাৰ্থ হৈছোঁ। আৰু যি কি নহওক